আজি আমাৰ 17তম TMPKৰ সাধাৰণ অধিৱেশনৰ কাৰণে এখনি অভ্যৰ্থনা সমিতি গঠনাৰ্থে আজি ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই ৰাজহুৱা সভাত এটা পূৰ্ণাংগ 31 জনীয়া যি অভ্যৰ্থনা সমিতি আজি গঠন সম্পূৰ্ণ হয় আৰু সেই গঠন প্ৰক্ৰিয়াত সভাপতি হিচাপে কমলা শৰ্মাক সভাপতি হিচাপে আজি সদনে তেখেতক দায়িত্ব অৰ্পণ কৰে আৰু ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে আমাৰ ইয়াৰ জ্যেষ্ঠ সংগঠক অতুল পেগুক আৰু সাধাৰণ সম্পাদক হিচাপে মিচিং অট'নমাছ কাউন্সিলৰ মন্ত্ৰী আমাৰ নৰেশ কুম্বাং ডাঙৰীয়াক আজি দায়িত্ব অৰ্পণ কৰা হয় আৰু অহা 1, 2, 3 জুলাই তাৰিখে ইয়াৰ সাধাৰণ অধিৱেশনখন অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু ৰাজহুৱা সভা আৰু TMPKৰ কোৰ কমিটিৰ সিদ্ধান্ত মৰ্মে এই তাৰিখটো আমি পিছুৱাই আজি অহা 10, 11 আৰু 12 তাৰিখ জুলাই তাৰিখে কৰাৰ সিদ্ধান্ত আজিৰ সভাই গ্ৰহণ কৰে। তো আজি আমি আপোনাৰ জৰিয়তে জোনাইবাসী ৰাইজ আৰু মিচিং অঞ্চলৰ সকলো মিচিং ৰাইজক আৰু অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে আমি জোনাইতে আমাৰ TMPKৰ প্ৰথম গঠন প্ৰথম জোনাইতে হৈছিল আৰু সুদীৰ্ঘ গঠন হোৱাৰ 56 বছৰৰ পাছৰ ভিতৰত এটা ঐতিহাসিক সিদ্ধান্ত জোনাইৰ পৰাই হ'ব গৈ আছে। যিহেতুকে আমি TMPK গণতন্ত্ৰক বিশ্বাস কৰোঁ, সশস্ত্ৰ সংগ্ৰামক আমি বিশ্বাস নকৰোঁ। TMPK এটা ৰাজনৈতিক অৰ্গেনাইজেশ্যন হিচাপে কাম কাজ কৰি আছোঁ। সংসদীয় ব্যৱস্থাক আমি বিশ্বাস কৰোঁ আৰু সেই সংসদীয় ব্যৱস্থাৰ জৰিয়তে আমাৰ যি 14 দফীয়া দাবী আছিল সেই দাবীবোৰক আমি আজিৰ দিনত সমাপন কৰিব পাৰিছোঁ। আজি মিচিং আলি আই লৃগাং ৰাজ্যিক বন্ধই হওক, মিচিং আগন্তুক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কৰাই হওক, মিৰি মিচিং সংশোধনীৰ ব্যৱস্থাই হওক বা আজি মিচিং অট'নমাছ কাউন্সিলক 6 শিডিউল দিয়াৰ কথাই হওক, এই সকলো ধৰণৰ ব্যৱস্থাপনাক আমি সংসদীয় ব্যৱস্থাৰ জৰিয়তে সংসদীয় সংগ্ৰামৰ জৰিয়তে আমি আগুৱাই নিছিলোঁ আৰু প্ৰথম জুনাইৰ পৰা গঠন হোৱা TMPK আজি সুদীৰ্ঘ 56 বছৰৰ পাছত জুনাইত অনুষ্ঠিত হ'ব অধিৱেশন আৰু এই অধিৱেশনতে এটা ঐতিহাসিক সিদ্ধান্ত ল'বলৈ গৈ আছোঁ। এই ঐতিহাসিক সিদ্ধান্তটো হৈছে যে আমি নতুন প্ৰজন্মক লগত লৈ কাম কৰাৰ কথা TMPK কৈ আছোঁ। নতুন প্ৰজন্মৰ লগত লৈ কাম কৰাৰ, শিক্ষা ব্যৱস্থাক লগত লৈ কাম কৰা, ইয়াত থকা বিশ্বৰ দৰবাৰত খেলৰ জৰিয়তে TMPK বা মিচিং ৰাঙামক প্ৰতিষ্ঠা কৰা, সেই সকলো বিষয়বস্তু আমি নতুন প্ৰজন্মক লগত লৈ কাম কৰাৰ কথা আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি আমি কাম কাজ কৰি আছোঁ। এই অধিৱেশনত আমি ঐতিহাসিকভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিব গৈ আছোঁ। সেই সিদ্ধান্তটোৱে হৈছে যে মিচিং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত থকা যিমান শিক্ষা ব্যৱস্থা আছে, কেনেকৈ আমাৰ গুণগত শিক্ষা ব্যৱস্থা মিচিং অঞ্চলত কৰিব পৰা যায়, সেই কথা আমি আজিৰ পৰা 3 বছৰ আগত ছাৰ্ভে কৰি তাৰ ৰিপৰ্ট প্ৰস্তুত কৰি আমি এটা প্ৰজেক্ট ৰিপৰ্ট এটা আমি ঠিক কৰিছিলোঁ যে কেনেকৈ প্ৰাথমিক পৰ্যায়ত আমাৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাক আমি আগুৱাই নিব পাৰিম। তাৰ ড্ৰাফ্টটোৰ সিদ্ধান্ত এইবাৰ অধিৱেশনত আমি ল'বৰ কাৰণে গৈ আছোঁ। এটা ঐতিহাসিক সিদ্ধান্ত, যিটো সিদ্ধান্তৰ জৰিয়তে আমি যেনেকৈ নতুন প্ৰজন্মক খেলৰ জৰিয়তে আমি মিচিং অলিম্পিক কৰি গৈছোঁ, কালচাৰ গান শিক্ষা বা সাংস্কৃতিক দিশৰ লগত লৈ মেলি আমি যেনেকৈ মিচিং ইউথ ফেষ্টিভেল পাতি আগুৱাই নি আছোঁ, এনেধৰণৰ এটা প্ৰজেক্ট, দীৰ্ঘম্যাদী প্ৰজেক্ট এটা লৈ মেলি আমি শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়াৰ কথা আমি এই অধিৱেশনৰ সিদ্ধান্ত গ্ৰহণ কৰিম। আপোনালোকে নিশ্চিতভাৱে জানে আজি আমাৰ যিমানবোৰ নিবনুৱা আছে সেই নিবনুৱাবোৰৰ 1% নিবনুৱাই চাকৰি পাব মাত্ৰ, কিন্তু 99% ল'ৰা ছোৱালী কি কৰিব? তো আমি TMPK কৈ আছোঁ যে 99% ল'ৰা ছোৱালীবোৰক নিবনুৱা নকৰি তেখেতসকলক সংস্থাপিত কৰিব লাগিব, সংস্থাপন দিব লাগিব। তো চৰকাৰে দিব নেকি? নহয়, চৰকাৰেও দিব, কিন্তু চৰকাৰী ব্যৱস্থাৰ পৰা আগবাঢ়ি গৈ আমি TMPK এইবাৰ এটা প্ৰজেক্ট হিচাপে, দীৰ্ঘম্যাদী প্ৰজেক্ট হিচাপে লৈ মেলি আগবাঢ়িব বিচাৰিছোঁ। সেইটোকে কৈছোঁ কৃষি কৰ্ম, যাক আমাৰ অঞ্চলত আমাৰ হাজাৰ হাজাৰ বিঘা, লাখ লাখ বিঘা আমাৰ মাটি আমাৰ অঞ্চলত আছে, এতিয়াও আছে। আমাৰ অবৈধ দখলকাৰীক আমাৰ মুক্ত কৰি আমি ৰাখিছোঁ মিচিং অঞ্চল, আৰু এই অঞ্চলত আমি একবাৰে বছৰত খেতি কৰোঁ, 3 বছৰ 3টা 4টাকৈ খেতি কৰিব পাৰোঁ, কিন্তু আমি নকৰোঁ। যাৰ কাৰণে আমাৰ এই অধিৱেশনত আমি কৃষি কৰ্মৰ জৰিয়তে নতুন প্ৰজন্মই আকৌ নিজৰ কৰ্মলৈ ঘূৰি যাব লাগিব, এই সিদ্ধান্তৰে আমি ইয়াতে এটা ঐতিহাসিক সিদ্ধান্ত ল'ব গৈ আছোঁ যে আমাৰ নিজৰ মাটি, নিজৰ খেতি, আৰু এই খেতি দি আমি বজাৰো নিজে প্ৰস্তুত কৰিব লাগিব, সঞ্চয়ো নিজে কৰিব লাগিব। সেই সিদ্ধান্ত আমি ইয়াৰ পৰা ল'ব গৈ আছোঁ। যাৰ কাৰণে আজি আমি
আমাৰ যিবোৰ জ্যেষ্ঠ মুৰব্বী ইয়াতে উপস্থিত হৈছিল তেখেতসকলেও আমাক পৰামৰ্শ দিছে আৰু TMPKৰ মজিয়াতেও এই কথা বতৰাবোৰক আলোচনা কৰি আছিলোঁ। আজি আপোনালোকে নিশ্চিতভাৱে গম পায় মিচিং অট'নমাছ কাউন্সিলৰ মুৰব্বী আমাৰ প্ৰমানন্দ ছাইঙীয়া মহোদয়ে তেখেতে দীৰ্ঘম্যাদী পৰিকল্পনাৰে মিচিং অট'নমাছখন পৰিচালিত কৰি আছিল আৰু তেখেতৰ টীমটোৱে মিচিং অট'নমাছ টীম সেই টীম প্ৰমানন্দ ছাইঙীয়াৰ টীমে যিবোৰ কৰ্মসূচী লৈ মেলি নতুন প্ৰজন্মক আত্মসংস্থাপনৰ কথা কৈ আছিল সেই কথা বতৰাবোৰকো আমি সিদ্ধান্ত হিচাপে আমাৰ এই অধিৱেশনত লোৱাৰ কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাক আমি কৰ্মসূচী হিচাপে TMPKৰ কৰ্মসূচীত বৰাই এইবাৰ অধিৱেশনত সিদ্ধান্ত লৈ কেনেকৈ বেংগলোৰ চেন্নাইত 10,000 টকা নহয় বেংগলোৰ চেন্নাইত গ'লে 50,000 টকাৰে তেখেতসকলে পাৰ মাহত কমাব পাৰে তাৰ প্ৰশিক্ষণ কেনেকৈ কৰিব লাগে এই কথা বতৰাবোৰকো আমি ইয়াতে আলোচনা কৰাৰ সিদ্ধান্ত আমি কৰিছোঁ। চ' এইকাৰণে মই আপোনাৰ জৰিয়তে জোনাইবাসী ৰাইজ আৰু অসমৰ মিচিং ৰাঙামক আমি জনাব বিচাৰিছোঁ ঐতিহাসিক জোনাই ঐতিহাসিক হিচাপে আমি থাকিব দিম। ঐতিহাসিক জোনাইৰ পৰা TMPK আৰম্ভ হৈছিল, ঐতিহাসিক জোনাইৰ পৰা আমি মিচিং অলিম্পিক আৰম্ভ কৰিছিল আৰু ঐতিহাসিক জোনাইৰ পৰাই পৰম্পৰাগতভাৱে কৰি অহা যিটো কৃষি কৰ্ম সেই কৰ্মত নিবনুৱা ল'ৰা ছোৱালীয়ে জড়িত হ'ব লাগিব সেই শীৰ্ষক এটা সিদ্ধান্তক লগত লৈ এইবাৰ আকৌ পুনৰবাৰ আমি জোনাইক ঐতিহাসিক কৰাৰ সিদ্ধান্ত আজিৰ সভাই গ্ৰহণ কৰে। মই পুনৰবাৰ সকলো মুৰব্বী যিসকল শিক্ষাগুৰুৱে যিসকল জ্যেষ্ঠ মুৰব্বীয়ে যিসকল আমাৰ ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান বা জাতীয় জনগোষ্ঠী অৰ্গেনাইজেশ্যনৰ মুৰব্বী আজি উপস্থিত হৈ আমাক দিহা পৰামৰ্শ দিলে আপোনাৰ জৰিয়তে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। এটা পূৰ্ণাংগ অভ্যৰ্থনা সমিতি যিটো অভ্যৰ্থনা সমিতিয়ে আমাক 3 দিন 3 ৰাতি খানা খুৱাব আমাক ইয়াতে থকা মেলাৰ ব্যৱস্থা কৰিব। তেখেতসকলকো মই যিসকলে কমিটিত আছে সেই কমিটিত থকা আৰু জোনাইবাসী যিসকল মুৰব্বী আমাক সহযোগ কৰাৰ কথা আজি ৰাজহুৱা সভাত আমাক সহমত প্ৰকাশ কৰিছে সকলোলৈ মই আপোনাৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ।